আমাৰ সেইটো ৰাও ছাৰ আমাৰ এই ৰাইজখিনিয়ে যে হয় চাওক যোৱাকালি যি আমাৰ সত্য ৰাজবংশীৰ ওপৰত খিলঞ্জীয়া আমাৰ অসমীয়া মানুহ সত্য ৰাজবংশীৰ ওপৰত যি বিহাৰী সম্প্ৰদায়ৰ অনা অসমীয়া বেদখলকাৰীয়ে যি আক্ৰমণ কৰিলে সেই আক্ৰমণৰ আশংকা আমি ছাত্ৰ সন্থা আৰু কুৰুৱাবাসী ৰাইজ চিপাঝাৰবাসী ৰাইজে আমি বহুত দিন আগতেই কৰিছিলোঁ আৰু সেইকাৰণে আমি সেই তাতে থকা যি অনা অসমীয়া মানুহখিনি যি অবৈধভাৱে বহি আছে সেই ৰামসিং চাপৰিত চিপাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত ৰামসিং চাপৰিত যি অনা অসমীয়া মানুহ বহি আছে সেই মানুহখিনিক আমি বহুত দিন আগতে উচ্ছেদ কৰিব লাগে বুলি জিলা প্ৰশাসনকে হওক অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ বহুত দিন দিছোঁ কিন্তু অসম চৰকাৰে যি খিলঞ্জীয়া চৰকাৰ বুলি কয় যি অসমীয়া মানুহৰ লগত থকা বুলি তেওঁলোকে সেই অনা অসমীয়া লোকসকলক উচ্ছেদ কৰিবলৈ সাহস কৰা নাই আৰু তাৰ ফলস্বৰূপে যোৱাকালি আমাৰ খিলঞ্জীয়া যি সত্য ৰাজবংশী তেওঁক আক্ৰমণ হ'ল একমাত্ৰ তেওঁৰ এটাই ভুল আছিল তেওঁ মহ চাৰিব গৈছিল গৰু চাৰিব গৈছিল গোৱালসকলৰ লগত আৰু ঘাঁহ খোৱাক লৈ তেওঁলোকৰ সেই য'ত ঘৰ আছে সেই অনা অসমীয়া মানুহখিনি য'ত ঘৰ আছে তাতে মহে আৰু গৰুৱে ঘাঁহ খোৱাৰ কাৰণে তেওঁক আক্ৰমণ কৰিছে আৰু তেওঁ আক্ৰমণ কৰাই নহয় তেওঁৰ যি মাথাত আপোনাৰ লাঠিয়ে আঘাত কৰিছে তেওঁক মৃত্যুৰ ভাবুকি দিছে তেওঁ তাৰ পৰা পলাই আহিব লগা হৈছে পলাই আহি আমি চিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দিছোঁ আৰু অনতি পলমে তেওঁলোকক যদি এৰেষ্ট নকৰে আমি চিপাঝাৰ থানাক জনাইছোঁ যে যদি তেওঁলোকে এৰেষ্ট নকৰে তেতিয়াহ'লে আমাৰ কিন্তু পৰিস্থিতি আৰু ভয়ংকৰ হ'ব লগতে চিপাঝাৰ চাৰ্কল অফিচ আজি চিপাঝাৰ চাৰ্কল অফিচ আৰু ব্লক অফিচ আমি ব্লক কৰি দিছোঁ আমি তেওঁলোকক তালাও নমাইছোঁ কাৰণ তেওঁলোক অফিচকেইটা থকাৰ কোনো কাম নাই কাৰণ ইমান দিন ৰাইজে আমি প্ৰতিবাদ কৰি আছোঁ ইমান দিন আমি ৰাইজে কৈ আহিছোঁ যে উচ্ছেদ কৰিব লাগে সেইটো কোনো বেয়া হেৰি নহয় আমাৰ অসমীয়া মানুহ নহয় তেওঁলোক অবৈধভাৱে বহি আছে ৰামসিং চাপৰিত আৰু আপোনালোকে ভাবক ব্ৰহ্মপুত্ৰৰ মাজত সেই ৰামসিং চাপৰিত বিহাৰৰ পৰা অহা বিহাৰী কেনেকৈ বহিব পালে অসমীয়া মানুহ যাতে বহি থাকিলে আমাৰ ক'ব লগা একো নাছিলে বিহাৰী মানুহ আহি তাতে বহিছে বহি উঠি আমাৰ মানুহে যি গৰু ম'হ চাৰিব গৈছিলে সেই গৰু ম'হ চাৰিব যোৱা মানুহক তেওঁলোকে মাৰিছে তেওঁলোকে আঘাত কৰিছে আৰু ইয়াৰ পাছত যদি আমি ছাত্ৰ সন্থা বহি থাকোঁ তেনেহ'লে আমাক ৰাইজে ক্ষমা নকৰিব সেয়া আজি এই যি কাম নোহোৱা চিপাঝাৰ ৰাজচক্ৰ আৰু চিপাঝাৰ ব্লক ডেভেলপমেণ্ট অফিচ যি একেটা কেম্পাছতে আছে আমি তেওঁলোকক ব্লক কৰি দিছোঁ আমি কোনো কৰ্মচাৰী কোনো অফিচাৰ সোমাব দিয়া নাই কাৰণ তেওঁলোকে থকাই নথকাই সমান আমি ইমান দিন আগতে কৈছোঁ তেওঁলোকক যে উচ্ছেদ কৰিব লাগে কোনো গুৰুত্ব নিদিয়ে আজি যেতিয়ালৈকে ইয়াৰে ৰাজচক্ৰ জিলা প্ৰশাসনে আমাক 24 ঘণ্টাৰ ভিতৰত তাত উচ্ছেদ নহয় যেতিয়ালৈকে আমাক গেৰেণ্টি নিদিয়ে আমাক লিখিত নিদিয়ে তেতিয়ালৈকে এই প্ৰতিবাদ ইয়াৰ পৰা উঠি নাযায় আৰু অনাগত দিনত ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ হ'ব ডিচি অফিচত তালা মৰা হ'ব ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাইজৰ সহযোগত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত